সিটেটত বাৰে বাৰে অহা মেথছ পেডাগজিৰ এটা গুৰুত্বপূৰ্ণ টপিক এইম অফ টিচিং মেথামেটিক্স NCF 2005 নেৰো এইম এণ্ড হায়াৰ এইম কেৱল 5 মিনিটত মেমৰি ট্ৰিক সহ সহজকে শিকি লওক। আৰু গোটেই টপিকটো পঢ়োৱাৰ পিছত মই PYQsখিনি উঠাই লৈছো। PYQsৰ সৈতে সলিউশন কৰি দেখাম। ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে জনাও যে মোৰ টিচিং এক্সাম গ্ৰুপত আৰু মক টেষ্ট গ্ৰুপত ফ্ৰী অফ কষ্ট বহুত কেণ্ডিডেট জইন হৈছে আৰু যিসকলে জইন হ'ব বিচাৰিছে তেওঁলোকে ভিডিঅ'টোত লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু কমেণ্টটো স্ক্ৰীনশ্বট মাৰি স্ক্ৰীনত দিয়া নাম্বাৰটোত পঠাই দিব। মই ফ্ৰী হৈ জইন কৰাই দিম। এতিয়া আমি চাম এইম অফ টিচিং মেথামেটিক্স একৰ্ডিং টু NCF 2005। NCF মানে নেশ্যনেল কাৰিকুলাম ফ্ৰেমৱৰ্ক। চ' নেশ্যনেল কাৰিকুলাম ফ্ৰেমৱৰ্কৰ মতে টিচিং মেথামেটিক্সৰ এইম কি? The objectives or goals that mathematics education seeks to achieve in learners। তাৰ মানে গণিত শিক্ষা দিওঁতে শিক্ষাৰ্থীসকলে কি কি লক্ষ্য বা উদ্দেশ্য লাভ কৰিব লাগে তাকে এইম অফ টিচিং মেথামেটিক্স বোলা হয়। আৰু NCF 2005 অনুসৰি ইয়াক মূলতঃ দুটা ভাগত বিভক্ত কৰা হৈছে। এটা হৈছে নেৰো এইম আৰু এটা হৈছে হায়াৰ এইম। নেৰো এইম মানে স্পেচিফিক অৰ শৰ্ট টাৰ্ম এইম আৰু এইটো ফকাছ হয় ক'ত? ডেভেলপমেণ্ট অফ নিউমেৰিচি স্কিল। চ' নেৰো এইমৰ মূল লক্ষ্যটো বেচিক মেথামেটিকেল স্কিলছ বা নিউমেৰিচি স্কিল গঢ়ি তোলা। তাৰ মানে ইয়াৰ অৰ্থ হ'ল শিক্ষাৰ্থীয়ে দৈনন্দিন জীৱনত ব্যৱহাৰ কৰিব পৰা মৌলিক গণিত শিকা। ঠিক আছে, এতিয়া তাৰ অবজেক্টিভসমূহ কি কি? নাম্বাৰ এ ডেভেলপ নাম্বাৰ চেন্স। চ' সংখ্যাৰ ধাৰণা গঢ়ি তোলা। নাম্বাৰ বি লাৰ্ণ বেচিক অপাৰেশ্যনছ such as addition, subtraction, multiplication and division। যিখিনি বেচিক অপাৰেশ্যনছ আছে তাৰমানে যোগ, বিয়োগ, পূৰণ, হৰণ এইবিলাক শিকোৱা। তাৰপিছত আণ্ডাৰষ্টেণ্ড ডেচিমেলছ, ফ্ৰেকশ্যনছ এণ্ড পাৰ্চেণ্টেজ। চ' দশমিক, ভগ্নাংশ আৰু শতাংশ বুজা। নেক্সট ডেভেলপ মেজাৰমেণ্ট স্কিলছ, যে মেজাৰমেণ্ট স্কিলৰ বিকাশ কৰা মানে জোখ মাপৰ দক্ষতা। নেক্সট পাৰফৰ্ম একুৰেট কেলকুলেশ্যনছ, যে একুৰেট কেলকুলেশ্যন কৰিব লাগে মানে শুদ্ধ হিচাপ কৰা। ইউজ মেথামেটিক্স ইন চিম্পল ডেইলি লাইফ চিটুৱেশ্যন, তাৰমানে দৈনন্দিন জীৱনত গণিত ব্যৱহাৰ কৰা। আৰু ইয়াৰ এটা কিৱৰ্ড আছে নিউমেৰিচি স্কিলছ, তাৰমানে নেৰো এইমত নিউমেৰিচি স্কিলছ ডেভেলপ কৰা। তাৰ মানে মেইন ফাণ্ডাটো হৈছে বেচিক মেথামেটিকেল স্কিলছখিনি ডেভেলপ কৰা। এতিয়া আমি এটা মেমৰি ট্ৰিক শিকিম, যে নেৰো এইমৰ এটা মেমৰি ট্ৰিক আছে যিটো নাম্বাৰছ। এতিয়া নাম্বাৰছটো মনত ৰাখিলে আপোনালোকে গোটেই এইমখিনি মনত ৰাখিব। এন ফৰ নাম্বাৰ চেন্স, চ' নাম্বাৰ চেন্সটো ডেভেলপ হ'বই লাগিব। ইউ ফৰ ইউজ বেচিক অপাৰেশ্যনছ, অলৰেডি ক'লো, প্লাছ মাইনাছ ইনটু ডিভাইড। তাৰপিছত মেজাৰমেণ্ট স্কিল, এম ফৰ মেজাৰমেণ্ট, বি ফৰ বেচিক কেলকুলেশ্যনছ, ই ফৰ এভৰিডে মেথামেটিক্স, আৰ ফৰ ৰিয়েল লাইফ বেচিক ইউজ, এছ ফৰ চিম্পল নিউমেৰিচি। তাৰমানে এইমখিনি এইখিনি আছিলে, নেৰো এইমত এইখিনি আছিলে। গতিকে আপুনি যদি নাম্বাৰছটো মনত ৰাখে, যে নাম্বাৰছ এন ফৰ কি আহে, ইউ ফৰ কি আহে, সেই বস্তুখিনি মনত ৰাখিলে আপুনি গোটেই নেৰো এইমখিনি আপোনাৰ মনত থাকিব। চ' এতিয়া আমি নেক্সট এইমটো চাম, হায়াৰ এইম বা ব্ৰড অৰ লং টাৰ্ম এইম। NCFৰ মতে টিচিং মেথামেটিক্সত হায়াৰ এইম কি কি হ'ব লাগে? তাৰ হায়াৰ এইমৰ মূল উদ্দেশ্য কি? ফকাছটো হৈছে ডেভেলপমেণ্ট অফ মেথামেটিকেল থিংকিং, তাৰমানে মূল উদ্দেশ্যটো হৈছে মেথামেটিকেল থিংকিং ডেভেলপ কৰা। অৰ্থাৎ মেথছত কেৱল কেলকুলেশ্যন নহয়, তাৰ থিংকিংবিলাক ডেভেলপ কৰিব লাগিব, তাৰ ৰিজনিংবিলাক ডেভেলপ কৰিব লাগিব, কাৰণবিলাক ডেভেলপ কৰিব লাগিব, প্ৰব্লেম চলভিংবিলাক ডেভেলপ কৰিব লাগিব, কনচেপচুৱেল আণ্ডাৰষ্টেণ্ডিং গঢ়ি তুলিব লাগিব। তাৰমানে কনচেপচুৱেল আণ্ডাৰষ্টেণ্ডিং গঢ়ি তুলিব লাগিব, তাৰমানে মুখস্থ নহয়, কনচেপ্ট ক্লিয়াৰ, ৰাট্টাবাজি নহয়, শৰ্টকাট নহয়, তাৰমানে কনচেপ্ট ক্লিয়াৰ কৰি ডেভেলপ কৰিব লাগিব। চ' তাৰ মেইন অবজেক্টিভখিনি চাওঁ, যে ক্ৰিয়েট এ মেথামেটিকেল লাৰ্ণিং এনভাইৰনমেণ্ট, যে মেথামেটিকেল লাৰ্ণিং এনভাইৰনমেণ্ট সৃষ্টি কৰিব লাগিব। নেক্সট ডেভেলপ লজিকেল এণ্ড এনালাইটিকেল থিংকিং। চ' লজিকেল আৰু এনালাইটিকেল থিংকিং কি কৰিব লাগিব? বিকাশ কৰিব লাগিব। নেক্সট ইউজ হিউৰিষ্টিক মেথড ফৰ প্ৰব্লেম চলভিং। এতিয়া হিউৰিষ্টিক মেথড মানে কি? হিউৰিষ্টিক মেথড হৈছে ষ্টুডেণ্টে যেতিয়া এক্সপিৰিয়েঞ্চ কৰি শিকে, সেই মেথডটোক কয় হিউৰিষ্টিক মেথড। চ' ষ্টুডেণ্টে এক্সপিৰিয়েঞ্চ কৰি মানে নিজে কুৱেশ্যনৰ আনচাৰ চল্ভ কৰিব পৰা হ'ব লাগিব। চ' সেইটো হৈছে ইউজ হিউৰিষ্টিক মেথড ফৰ প্ৰব্লেম চলভিং। নেক্সট হৈছে ডেভেলপ এষ্টিমেশ্যন এণ্ড এপ্ৰক্সিমেশ্যন স্কিল। যে এষ্টিমেশ্যন আৰু এপ্ৰক্সিমেশ্যন স্কিল কি কৰিব লাগিব? বিকাশ হ'ব লাগিব। নেক্সট কানেক্ট মেথামেটিক্স উইথ ৰিয়েল লাইফ চিটুৱেশ্যনছ।
ৰিয়েল লাইফ সিচুৱেশ্যনৰ সৈতে মানে বাস্তৱ জীৱনৰ সৈতে মেথামেটিক্সটো কি কৰিব লাগিব সংযোগ কৰিব লাগিব আন্ডাৰষ্টেণ্ড দ্য বেচিক ষ্ট্ৰাকচাৰ অফ মেথামেটিক্স মেথামেটিক্সৰ যিখিনি বেচিক ষ্ট্ৰাকচাৰ আছে নৰ্মেল ষ্ট্ৰাকচাৰখিনি আন্ডাৰষ্টেণ্ড হ'ব লাগিব বুজি পাব লাগিব নেক্সট ডেভেলপ দ্য এবিলিটি টু থিংক এবষ্ট্ৰেক্টলি তাৰমানে এবষ্ট্ৰেক্ট থিংকিং বিকাশ হ'ব লাগিব এতিয়া এবষ্ট্ৰেক্ট থিংকিং মানে নেদেখি চিন্তা কৰিব পৰা ক্ষমতা এটা আহিব লাগিব নেক্সট প্ৰমোট ৰিজনিং ক্ৰিয়েটিভিটি এণ্ড প্ৰব্লেম সলভিং স্কিল একে তাৰমানে ক্ৰিয়েটিভিটি ৰিজনিং প্ৰব্লেম সলভিং স্কিল উন্নত কৰা তাৰ মেইন উদ্দেশ্য আছিল এইবিলাক কনচেপচুৱেল আণ্ডাৰষ্টেণ্ডিং প্লাছ ৰিজনিং প্লাছ এপ্লিকেশ্যন গঢ়ি তোলা এইবিলাক গঢ়ি তুলিব লাগিব চ' এতিয়া হায়াৰ এইমত এটা কি আছে ট্ৰিক আছে সেই ট্ৰিকটো জানিলে হায়াৰ এইম যিখিনি আছে টিচিং মেথামেটিক্সত সেইখিনি গম পাব থিংক যেতিয়া মনত ৰাখিব তেতিয়া গম পাব তাত কি কি এইম আছিলে থিংক টি ফৰ এইটো এটা মেমৰি ট্ৰিক হয় থিংকিং মানে থিংকিং ডেভেলপ হ'ব লাগিব হিউৰিষ্টিক মেথডত প্ৰব্লেম সলভ কৰিব লাগিব আই ইনোভেশ্যন এণ্ড ৰিজনিঙো ডেভেলপ হ'ব লাগিব এন ফৰ নেচাৰ অৰ ষ্ট্ৰাকচাৰ অফ মেথামেটিক্স কে ফৰ নলেজ এপ্লিকেশ্যন এই গোটেইখিনি আছিলে হায়াৰ এইমত পৰে এতিয়া PYQ খিনি চাম এটা কুৱেশ্যন আছে একৰ্ডিং টু NCF 2005 which process is least important in mathematics যে NCF 2005 অনুসৰি গণিত শিক্ষাৰ তলত কোনটো প্ৰক্ৰিয়াক আটাইতকৈ কম গুৰুত্ব দিয়া হৈছে লিষ্ট যেতিয়া আপোনালোকে লিষ্ট দেখা পাব তাৰমানে নট অপশ্যনটো বিচাৰিব লাগিব কম গুৰুত্ব নট অপশ্যনটো ইয়াত হয় নহয় এতিয়াতো NCF-ৰ মতে কি আছিলে NCF-ৰ মতে আমি পঢ়িলো NCF 2005 ক'ত ক'ত গুৰুত্ব দিয়ে কনচেপচুৱেল আণ্ডাৰষ্টেণ্ডিঙত গুৰুত্ব দিয়ে লজিকেল ৰিজনিঙত প্ৰব্লেম সলভিঙত ৰিয়েল লাইফ এপ্লিকেশ্যনত এইটো গুৰুত্ব নিদিয়ে ইট ডাজ নট এনকাৰেজ মেমৰাইজিং শ্বৰ্টকাট উইদাউট আণ্ডাৰষ্টেণ্ডিং কনচেপ্ট যে কনচেপ্ট নুবুজাকে ৰাট্টাবাজি মেমৰাইজেশ্যনত গুৰুত্ব নিদিয়ে NCF-এ চ' লিষ্ট বুলি ক'লে ইয়াত এইটো অপশ্যন আহি যাব ইট ডাজ নট এনকাৰেজ মেমৰাইজিং শ্বৰ্টকাট উইদাউট আণ্ডাৰষ্টেণ্ডিং কনচেপ্ট এতিয়া আমি কুৱেশ্যনটো সলভ কৰিম এতিয়াতো আমি গম পালো এতিয়া আমি পঢ়ি চাম অপশ্যনখিনি ফাৰ্ষ্টত অপশ্যনখিনি এলিমিনেট কৰিম The understanding when and how a mathematical technique is to be used তাৰমানে গণিতীয় কৌশল কেতিয়া আৰু কেনেকে ব্যৱহাৰ কৰিব লাগে সেই বিষয়ে বুজা গতিকে এইটোতো ভাল পইণ্ট NCF-এটো এইটো কৈছে NCF-এটো এইটো কৈছে মেথছত তাৰপিছত ফাইণ্ডিং শ্বৰ্টকাটছ ইন মেথামেটিক্স এইটো কেতিয়াও নকয় NCF-এ কেতিয়াও শ্বৰ্টকাট কথাই কোৱা নাই গতিকে শ্বৰ্টকাট মেথডছত আমি এইটো ফাইণ্ড কৰা এইটো নকয় গতিকে এইটো নহয় নেক্সট চাম জেনেৰেলাইজিং এ মেথামেটিকেল ফৰ্মুলা গণিতীয় সূত্ৰসমূহ সাধাৰণীকৰণ কৰা গণিতৰ সূত্ৰখিনিতো লাগিব ফৰ্মুলাখিনিতো লাগিব সলভিং ডে টু ডে প্ৰব্লেমছ দৈনন্দিন জীৱনৰ সমস্যাসমূহ সমাধান কৰা গতিকে এইটো বহুত ভাল পইণ্ট NCF-ত কৈছে NCF-ত কোনটো পইণ্ট কোৱা নাই NCF-ত এই শ্বৰ্টকাট যে ফাইণ্ডিং শ্বৰ্টকাট ইন মেথামেটিক্স এইটো কোৱা নাই গতিকে কোনটো অপশ্যন কাৰেক্ট হ'ব অপশ্যন বি কাৰেক্ট হ'ব মানে লিষ্ট ইম্পৰ্টেণ্ট হ'ব মানে কম ইম্পৰ্টেণ্ট কম গুৰুত্ব দিয়া গৈছে এইটোৰ ওপৰত গতিকে বহুতে কি কৰে যে মেথছৰ শ্বৰ্টকাট লাগে একচুৱেলি শ্বৰ্টকাটত বহুত ভুল ওলাই যায় মানে আমি খৰখেদাকে কৰি পেলাই মেথছখিনি শ্বৰ্টকাটত কৰিব গৈ আমাৰ টাইমো ৱেষ্ট হয় আৰু লগতে কেতিয়াবা ভুল আনচাৰটো ওলায় গতিকে আপোনালোকে যদি বহুত বেছি প্ৰেক্টিছ কৰে ইমান বেছি টাইম নালাগে গতিকে ৰুলতে কৰিব যাতে একবাৰ কৰিলে আনচাৰখিনি শুদ্ধ ওলাই আহে চ' আপোনালোকে টাইম ইমান বেছি নাযায় গতিকে শ্বৰ্টকাট বিচাৰি নাথাকিব এতিয়া নেক্সট কুৱেশ্যনটো চাম According to National Curriculum Framework 2005, which of the following most appropriately explains the meaning of mathematization of child's thought process? তাৰমানে কি কৈছে NCF 2005 অনুসৰি তলৰ কোনটোৱে শিশুৰ চিন্তা প্ৰক্ৰিয়াৰ গণিতীকৰণৰ অৰ্থ আটাইতকৈ সঠিকভাৱে ব্যাখ্যা কৰে এতিয়া আমি অপশ্যনখিনি চাম অপশ্যন এ চাম knowing a lot of mathematics thought process তাৰমানে অপশ্যন এত কি কৈছে বহুতো গণিত জনাটোৱে হ'ল শিশুৰ চিন্তা প্ৰক্ৰিয়াৰ গণিতকৰণ বহুত জানিব লাগে বুলি কোনো কথা নাই সলভিং মোৰ কুৱেশ্যনছ ইন মেথামেটিক্স উইল মেথামেটাইজ চাইল্ডছ থট প্ৰচেছ যে গণিতত অধিক প্ৰশ্ন সমাধান কৰিলে শিশুৰ চিন্তা প্ৰক্ৰিয়াৰ গণিতকৰণ হ'ব বহুত প্ৰশ্ন এতিয়া বোলে বুজাই নাই মুখস্থ কৰি বহুত সলভ কৰি আছে গতিকে এইটোতো নহয় নেক্সট নলেজ অফ নাম্বাৰছ এণ্ড অপাৰেশ্যনছ অন দেম ইজ মেথামেটাইজেশ্যন of child's thought process তাৰমানে কি কৈছে
সংখ্যা আৰু সেইবোৰৰ ওপৰত কৰা কাৰ্যৰ জ্ঞানেই হ'ল শিশুৰ চিন্তা প্ৰক্ৰিয়াৰ গণিতকৰণ ন এইটো হ'বই নোৱাৰে নেক্সট মেকিং মেথমেটিক্স a part of child's life experience and day-to-day conversation of mathematician of child's thought process ইয়াতে চাক child's life experience point to বহুত বেছি ইম্পৰ্টেণ্ট গণিতক শিশুৰ জীৱনৰ অভিজ্ঞতা আৰু দৈনন্দিন কথা বতৰা এটা অংশ কৰি তোলাটোৱেই হ'ল শিশুৰ চিন্তা প্ৰক্ৰিয়াৰ গণিতকৰণ একদম বহুত ইম্পৰ্টেণ্ট কথা কৈছে যে শিশু যেতিয়া এক্সপিৰিয়েঞ্চ কৰি পেলাই শিকিব তেতিয়া বেছি বুজি পাব আৰু যেতিয়া ডে টু ডে লাইফৰ লগত কানেক্ট কৰিব তেতিয়াতো বহুত ভাল এটা পইণ্ট গতিকে এইটো আপোনালোকে বেলেগ চাবই নালাগে এই পইণ্টটো বিৰাট ভাল পইণ্ট কৈছে যে কি কৈছে গণিতক শিশুৰ জীৱনৰ অভিজ্ঞতা আৰু দৈনন্দিন কথা বতৰাৰ এটা অংশ কৰি তোলাটোৱে হ'ল শিশুৰ চিন্তা প্ৰক্ৰিয়াৰ গণিতকৰণ গতিকে এইটো বেষ্ট অপশ্যন গতিকে মষ্ট এপ্ৰপ্ৰিয়েট বুলি কৈছে নহয় গতিকে মানে আটাইতকৈ ভাল পইণ্টটো কি আটাইতকৈ শক্তিশালী ইম্পৰ্টেণ্ট পইণ্টটো হৈছে ডি চ' অপশ্যনটো ডি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব থেংক ইউ ছ' মাছ ফৰ ৱাচিং দ্য ভিডিঅ'